কিমান দূৰ কেনেকুৱা কি বাট এইটো বস্তু এনেকুৱা এটা বস্তু আজি আমি কেতিয়াবা মন্ত্ৰ সাধনা কৰিলে এতিয়া চাব এতিয়া মই এটা এক্সাম্পল দিছোঁ শক্তিৰ এক্সাম্পল দিছোঁ এতিয়া আজিৰ পৰা প্ৰায় 3 দিনৰ আগত গড়ভঙা উৎসৱ মেলা হৈ গ'ল প্ৰতি বছৰে আপোনাৰ গড়ভঙা দিনা পঞ্চগোসাঁই উলিওৱা উৎসৱ বুলি কওঁ গড়ভঙা বুলি কওঁ পঞ্চগোসাঁই যেতিয়া আপোনাৰ বুঢ়া মাৰিবলৈ যায় যেতিয়া তাৰ পৰা আহে প্ৰত্যেকবাৰে বতাহ ধুমুহা লৈ আহে সেই দিনটোতে কেনেকৈ অকল সেই দিনটোতে পিছদিনাও নহয় অকল সেই দিনটোতে আপোনাৰ বতাহ চতাহ লৈ আহে ধুমুহা চুমুহা লৈ আহে কেনেকৈ লৈ আহে এনেকুৱাটো নহয় যে আপোনাৰ প্ৰাকৃতিকভাৱে সেই দিনটোত আপোনাৰ কৰিবই লাগিব বুলি কথাটো নাই আগদিনলৈকে ভাল থকা বতৰ সেইদিনা কেনেকৈ বেয়া হৈ যায় গতিকে ইয়াতো আপোনাৰ বহুত এটা মহত্ব আছে আৰু আপোনাৰ তেনেকুৱা ধৰণৰ আমি কেতিয়াবা আপোনাৰ মানে ছাগলী বা এইবিলাক পূজা পাঠ কৰিলে বা তেতিয়া আপোনাৰ কি হয় বাহিৰা শক্তি তেনেকুৱা আপোনাৰ আগমন ঘটে কেতিয়াবা গতিকে আপোনাৰ সম্পূৰ্ণ বেলেগ এটা বাহিৰা শক্তি অহাৰ লগে লগে কিছুমান আমি চিম্পটমছ দেখিবলৈ পোৱা যাওঁ মানে প্ৰাকৃতিক পৰিৱৰ্তনৰ কিছুমান আভাস পোৱা যায় তেনেকুৱা ধৰণৰ ইনচিডেণ্ট হৈছে বহুত আপোনালোকে ছাগলী বা তেনেকুৱা বলি নিদিয়ে কোনো জীৱ হত্যা নকৰে জীৱ হত্যা নকৰোঁ কাৰণ মই ভাবোঁ যদি আজি মই কোনো এটা জীৱ জন্তু মানে মৃত হৈ যোৱা জীৱ এটা যদি জীয়াই তোলাৰ মোৰ শক্তি নাই তেতিয়াহ'লে মই তাক মাৰাৰ অধিকাৰ নাই মোৰ কিন্তু থিংকিংটো তেনেকুৱা গতিকে আপোনাৰ মানে তাৰো জীয়াই থকা অধিকাৰ আছে গতিকে চাওক একচুৱেলি আমি মাংসভোজী নহয় গতিকে আমি এনেই মাৰোঁ মাংসভোজীটো নহয় আমি মানুহ মাংসভোজী কেতিয়াও নহয় তো মাংসটো কিয় খাব লাগে কিন্তু খাওঁ বা মানুহে খায় আপোনাৰ চাওক জীয়াই থাকিবৰ কাৰণে আপুনি খাব পাৰে আজি চাব এতিয়া সেইটো আপোনাৰ বাধা নাই কিয় কাৰণে কৈছোঁ আজি আপুনি বেমাৰ পৰিছে আপুনি যিমানে ফল মূল খাওক ফল মূল খালেও আপোনাৰ কিছুমান ভিটামিন এনেকুৱা আছে যিবিলাক আজিকালি ফল মূলত মানে উৎপন্ন হ'বই মানে বন্ধ হৈ গৈছে বা সাৰ চাৰৰ কাৰণে প্ৰভাৱ কিছুমান পৰিছে বিভিন্ন সাৰ ব্যৱহাৰ কৰে তো আপোনাৰ কিছুমান আপোনাৰ বেমাৰ আজাৰ হ'লে অপাৰেশ্যন কৰাৰ পিছত আপোনাক তো আপোনাৰ মুৰ্গী জোল দিব দিয়ে খাবলৈ পাৰে মানে আপোনাৰ কেনেকুৱা আপুনি জীয়াই থাকিবৰ কাৰণে হয়তো কাৰোবাক বেলেগক হত্যা কৰিব লগা হ'ব পাৰে এতিয়া খাদ্য শৃংখলাৰ কথা কৈছোঁ মই তো আপুনি সেইটোৱে হৈ আছে নিজে জীয়াই থাকিবৰ কাৰণে আপুনি খাব পাৰে বা নিজৰ চখ পূৰণ কৰিবৰ কাৰণে কাৰো আপুনি হত্যা কৰিব নোৱাৰে আপুনি জংঘল এটাত ফাঁচি গৈছে তাত খাবলগীয়া একোৱেই নাই আপুনি তাৰ ওচৰতে পানী আছে পানীত মাছটো মাৰি পেলাই আপুনি খাব পাৰে পৰিস্থিতি আপুনি বাধ্য হৈ আপুনি খাব পাৰে কিন্তু আপোনাৰ এনে মোৰ থিংকিঙত হওক যদি জীয়াই তুলিব নোৱাৰো মাৰাৰ অধিকাৰো নাই সেইটো আৰু কিবা ঘটনা আৰু আছে আপোনাৰ মই কৈছোঁ এইডাল আপোনালোকে আগতে আছিল নে আপোনালোকে আগতে আছিল নে নাছিলে আগৰ যোৱাবাৰ আহোঁতে নাই নাছিলে এডাল আপোনাৰ এনেকৈ থৈ দিয়া প্ৰায় আপোনাৰ মোৰ 6 মাহ 7 মাহ 8 মাহ মান হ'ল 8 মাহ হ'ল বাট ইয়াত পানী দিয়া নাই একো দিয়া নাই বাট এইটো সজীৱ হৈ আছে অনলি তাপত তাৰপিছত আপোনাৰ বায়ু আৰু আপোনাৰ পানী মই দিয়া নাই আজিলৈকে মই পানী দিয়া নাই আৰু আপোনাৰ সূৰ্যৰ পোহৰ হয়তো পানীটো কেনেকৈ ক'ৰ পৰা পাই আছে মই নাজানো বাট মানে আজি প্ৰায় আপোনাৰ 8 মাহৰ বেছি হ'ব দেই এনেকৈ আছে এইটো আৰু তাক মই কামৰ কাৰণে আনিছিলোঁ তাৰ জৰিয়তেও কাম কৰি আছোঁ কি হয় আপোনাৰ বিভিন্ন ধৰণৰ ক'ব নোৱাৰি চিক্ৰেট কিছুমান থাকে আপোনাৰ মানে কিন্তু এইটো মানে পানী নিদিয়ে এনেকুৱা বস্তু পোৱা টান মানে প্লাণ্টটোৰ নামটো কি বা নাম মই নাজানো আপুনি নাজানে এইটো আপোনাৰ মানে আমি দেখিলে গম পাওঁ কিছুমান বস্তু যে কোনটো বস্তু আপোনাৰ কেনেকুৱা হিচাপত ক'ত খাটে নাম নাজানিব পাৰোঁ বা গুৰুদেৱসকলেও কিছুমান বস্তু এনেকুৱা মানে যিবিলাক বস্তুৰ নাম নাজানো বা আপোনাৰ বহুত বস্তু আমি ধৰি লওক পাওঁ নিজেও পোৱা বস্তু থাকে কিছুমান তো শিক্ষা থাকে কিছুমান কিন্তু আপোনাৰ এইটো মই নিজে মানে অলপ মানে আচৰিত পাই আছোঁ বস্তুটো আজি প্ৰায় 8 মাহো বেছি হ'ব তাত পানী দিছোঁ না কিবা দিছোঁ কিন্তু এতিয়াও হয়তো বা জি আছে গছজোপা একো দিয়া নাই আপুনি চালে একটোকো পানী নাপায় তাতে এনেকৈ বাগৰিয়াই থৈ দিছোঁ
পাকা আপুনি শিপাও তলত বহিব পাৰে পাকা আছে তেনেকুৱা এতিয়া এই বাহিৰা শক্তি আপোনাৰ বা আপোনাৰ প্ৰাকৃতিক শক্তিয়ে জীয়াই ৰাখিছে তেনেকৈ ক'ব লাগিব হয় তাত হ'লে কি ক'ব মই ভাবিছিলোঁ মানে আপোনাৰ ধৰক এসপ্তাহমান থাকিব আৰু বাট চাওঁতে আজি 8 মাহ হ'ল এনেকৈ আছে কিন্তু জীয়াই আছে আচ্ছা মই একোৱে দিয়া নাই না পানী না কিবা হাৱা পাই আছে আৰু চাকিৰ তাপ পাই আছে আৰু এইটো সূৰ্যৰ পোহৰটো নাপায় সূৰ্যৰ পোহৰটো নাপায় এফালৰ পৰা নপৰে অ'কে ঠিক আছে চ' আৰু কিবা শ্বেয়াৰ কৰিব ঘটনা আৰু লেটেষ্ট ঘটনা বহুত কৈছোঁ বা বহুতক কৈছোঁ মানে কেনেকুৱা ধৰণৰ ঘটনা জানিব বিচাৰে তেনেকুৱাই অলপ যিখিনি কঠিন আছিলে সমস্যাটো বহুত জটিল আছিলে আৰু নিজৰ জীৱনত বহুত সমস্যা হৈছে বহুত ক্ৰিটিকেল চিটুৱেশ্যন গৈছে মই নিজৰ জীৱনৰ কথা নকওঁ কিন্তু আপোনাৰ মানে ক'ব গ'লে আমি আহিবলগীয়া সময়ত যিবিলাক আমি মানে প্ৰব্লেম পাওঁ বা যিবিলাক প্ৰব্লেম আমি চল্ভ কৰিব লাগিব হয়তো তেনেকুৱা পৰিস্থিতি আমাক আগতীয়াকৈ ভগৱানে প্ৰেক্টিকেল লাইফত দিলে আচ্ছা তো সেইখিনি আমি মানে প্ৰেক্টিকেলি এক্সপিৰিয়েঞ্চ কৰিয়ে মানে এজন মানুহ আমাৰ ওচৰত অহাৰ আগত মানে এইখিনি মই ডাঠো ক'ব পাৰোঁ এজন মানুহ আমাৰ ওচৰত অহাৰ আগত তেওঁ এইটো ভাবি আহিব লাগে যে আজি মই যিটো পৰিস্থিতি প্ৰব্লেমটো লৈ যাম এই পৰিস্থিতিটো মানে আমি অলৰেডি পাই থৈ দিছোঁ গতিকে মই ক'লোঁ প্ৰত্যেকটো মুমেণ্টত আমাৰ কাৰণে এটা মানে নতুন কাহিনী সৃষ্টি হয় গতিকে আমি এতিয়া কোনোবা এজন মানুহে প্ৰব্লেমটো লৈ আহিছে প্ৰব্লেমটো লৈ আহিলে আমি মানে হয়তো প্ৰেক্টিকেল লাইফত আমি হয়তো কাৰোবাৰ কোনোবা এজন হয়তো আপোনাৰ হ'ব পাৰে তেওঁ 10-15টা ককাই ভাই থাকিব পাৰে বা কাৰোবাৰ আপোনাৰ ধৰি লওক 2-3টা বাইক মানে থাকিব পাৰে হয়তো আপোনাৰ মোক বন্ধি চন্ধি নাথাকিব পাৰে বাট পৰিস্থিতিয়ে আপোনাৰ এনেকুৱাকৈ বস্তুবিলাক ৰিয়েলাইজ কৰায় যে আপোনাৰ এনেকুৱা মানে চিটুৱেশ্যনত পেলায় আপোনাৰ নিজৰ নাথাকিলেও আপোনাৰ চাওক আজি যদি আপুনি বিচাৰে পৃথিৱীত সকলো মানুহকে আপুনি আপোন কৰি ল'ব পাৰে যিখিনি আপোনাক ধৰি লওক অলপ গুৰুত্ব দিয়ে তো এনেকুৱা নহয় যে পৰিয়ালটোৰ লগতহে পৰিয়াল এনেকুৱা নহয় পৰিয়াল আপুনি নিজৰ ঘৰখনৰ বাহিৰৰ মানুহৰ লগতো আপুনি পৰিয়াল আপুনি হেৰি কৰিব পাৰে কাৰোবাক ভাইটি বনাব পাৰে কাৰোবাক বন্ধু বনাব পাৰে কাৰোবাক বাইদেউ বনাব পাৰে কাৰোবাক ভণ্টি বনাব পাৰে তো আপোনাৰ ঘৰতেই যে থাকিব লাগিব আপোনাৰ একেবাৰে তেজৰ সম্পৰ্কীয় ভাই এটা বা তেজৰ সম্পৰ্কীয় ভণ্টি এজনী সেইটো নহয় গতিকে তেনেকুৱা চাইডৰ পৰা কৈছোঁ মানে ভগৱানে দিছে বহুত কিছুমান আপোনাৰ চিটুৱেশ্যন তো আমি মানে মানুহজনে আমাৰ ওচৰত অহাৰ লগে লগে মানে ভাবিব লাগে যে হয়তো এইটো চিটুৱেশ্যন মানে তেওঁ আগতে হয়তো পাই থৈ দিছে মানে সেইখিনি ক'ব পাৰোঁ কিয় ক'ব পাৰোঁ কাৰণ সেইখিনি চিটুৱেশ্যন পাইছোঁ মানে লাইফত আজি 10 বছৰ এক্সপিৰিয়েঞ্চত প্ৰেক্টিকেল লাইফত নিজৰ জীৱনত পাইছোঁ মানে চিটুৱেশ্যন গতিকে আমি প্ৰত্যেকটো চিটুৱেশ্যন মানে ইচ্ছা নকৰিলেও দিবই মানে কিছুমান চিটুৱেশ্যন সপোনৰ যোগেদি দিব বা কিছুমান চিটুৱেশ্যন আমাক প্ৰেক্টিকেল লাইফত দিয়ে জীৱনৰ অভিজ্ঞতাও এটা বহুত ডাঙৰ অভিজ্ঞতা গতিকে বহুত ষ্টেজ পাৰ কৰি থৈ আহিছোঁ লাইফত তো সেইটো কাৰণে আপোনাৰ মানে সেইখিনি আমাৰ তাত এক্সপিৰিয়েঞ্চ থাকে মানে আমি বুজিব পাৰোঁ যে মানুহজন কিমান দুখত আছে বা মানুহজন এই দুখটোত মানুহজনে মানে কিমান কষ্ট পাইছে বা মানুহজনে কোনটো পৰিস্থিতিলৈ যাব পাৰে সেই দুখটো সেইটো আমি মানে এইটো অনুভৱ কৰিব পাৰোঁ আমি সেইখিনি আমাক আগতীয়াকৈ ৰিয়েলাইজেশ্যন কৰায় ভগৱানে আৰু গতিকে তাৰ ওপৰত ভিত্তি কৰিহে মানে পদক্ষেপ এটা লোৱা হয় যে আপোনাৰ যদি কিছুমান কেছ আপোনাৰ নকৰিলেও চল্ভ হ'ব লগা চান্স থাকে তেনেকুৱা কেছ আমি মানে নকৰোঁৱেই গতিকে আমি কিছুমান কেছ নকৰোঁ ইচ্ছা কৰিয়ে নকৰোঁ কিছুমান কেছ মানে এনেকুৱা নহয় যে কোনোবা আহিবলৈ যে তেওঁ কেছটো কৰিয়েই দিম সেইটো তেওঁ ভুল বুজিছে সব চালি যাই চাইহে আপোনালোকে কেছটো চাইহে মানে কাম এটা কৰা যায় তেনেকুৱা তাৰ মাজতো আপোনাৰ মানুহ মাত্ৰে ভুল হয় কেতিয়াবা চবৰে ভুল হ'ব পাৰে আমাৰো ভুল হ'ব পাৰে মানুহ যিহেতু ভুলটো স্বাভাৱিক কথা সকলোৰে ভুল হয় জীৱনত ঠিকে আছে তো চিটুৱেশ্যন আপোনাৰ মই
হোৱা এটা মই কাহিনী কওক এইটো সম্পূৰ্ণ মানে সন্দেহজনক বস্তু যিটো হ'লেও মই আপোনাৰ এনেই ক'ব নালাগে মিডিয়াত বাট আপোনাৰ মানে কওঁ মানে কিহৰ কাৰণে মই নাম বা এৰিয়া মই প্ৰকাশ নকৰোঁ কাৰণ এই বস্তুটো এটা বহুত ডাঙৰ টপিক হৈ যাব পাৰে চান্স আছে মানে এই বস্তুটো এটা বহুত ডাঙৰ টপিক হৈ যোৱাৰ চান্স আছে আপোনাৰ মায়ঙত আগতে আপোনাৰ ঘোঁৰাবাঘ আছিল ঘোঁৰাবাঘ মানে ইচ্ছাধাৰী মানে ইচ্ছা কৰিলে ৰূপ সলাব পাৰে তো মাজতে আজিৰ পৰা প্ৰায় 13 মাহমান মানে এক বছৰ হোৱা নাই চাগে দেই মানে আপোনাৰ একজেক্ট ক'ব নাই মই বেষ্ট থাকোঁতো প্ৰব্লেম হয় ঠিক আছে প্ৰায় এক বছৰৰ ভিতৰত মানে ইনফৰ্মেশ্যন এটা পাইছিলোঁ আপোনাৰ মানুহ এজনৰ ওচৰত গৈছিলোঁ কিন্তু আপোনাৰ সেই যিটো মানে মানুহজনৰ লক্ষণ সেই লক্ষণটো চাই পেলাই মানে সেই বস্তুটোৰ নিচিনা অলপ লাগিলে মানে আচ্ছা যদিও হৈছে হয় তো মানে আপোনাৰ যিটো বস্তু মায়ঙত গায়ব হৈ গৈছিলে সেইটো বস্তু মানে আকৌ যেন হয়তো হ'ব ঘূৰি আহিল নেকি তেনেকুৱা এটা মোৰ মনত ভাৱ হৈ গৈছিলে মানে আপোনাৰ বস্তুটো আপোনাৰ মানে টিকনি বহুত কিবা কিবি থাকেতো তো আপোনাৰ কিন্তু মানুহজনে কথাও পাতে ধুনীয়াকৈ মানুহৰ লগত আপুনিও কথাও পাতিব পাৰে বা আমিও পাতিছোঁ কিন্তু আপোনাৰ যিখিনি মানে সন্দেহজনক আৰু মানে সেই গায়ক মানে লুপ্ত হৈ যোৱা বস্তুটো যিটো আজিৰ পৰা প্ৰায় ধৰি লওক আপোনাৰ 80 বছৰ নহ'লে 120 বছৰ এনেকুৱা হয় প্ৰায় ইমানৰ আগত যিটো ঘোঁৰাবাঘ মানে এইটো নাইকিয়া হৈ গৈছিল আৰু তাৰ পিছতো অলপ থকা বুলি গম পোৱা যায় এই বস্তু ঘোঁৰাবাঘ অলপ মানে আমিতো আমাৰ ভাষাত তেনেকৈ ঘোঁৰাবাঘ বুলিয়ে কওঁ ঘোঁৰাবাঘ বেলেগ নাম দিও মাতিব পাৰে ঘোঁৰাবাঘ তো আপোনাৰ এইটো ইচ্ছা কৰিব পাৰে মানে সেই ইচ্ছা কৰিলে বেলেগ ৰূপ ল'ব যিকোনো আৰু আপোনাৰ খুব মাছ খায় যিকোনো জীৱৰ শৰীৰত সোমাই যাব পাৰে নহয় শৰীৰত নোসোমায় সি মানে ইচ্ছাধাৰী ৰূপে ধাৰণ কৰিব পাৰে আচ্ছা সি আপোনাৰ লগত মানুহৰ নিচিনাকৈ কথা পাতি থাকিব আপোনাক মানুহে দেখাও পাব বা আপোনাৰ মানে তাৰ সংসাৰো থাকিব তো আপোনাৰ মানে মানুহৰ নিচিনাকৈ ঘূৰি ফুৰিব কিন্তু আপোনাৰ তাৰ সি লুকাই থাকে তাৰমানে মানুহৰ পৰা মানে আপোনাৰ ৰূপ সলনি কৰি দিব পাৰে তেনেকুৱাতে নিজৰ ৰূপটো সলনি কৰিব পাৰে তাক তাৰমানে আপোনাৰ ধৰি ৰখাৰ নিচিনা ৰাখে মানে আপোনাৰ কেদ হৈ যায় তাৰমানে সকলোৱে কিছুমান দুৰ্বল নাথাকে তাৰ দুৰ্বলতা কিছুমান থাকে মানে যোন মালিকে গৰাকীয়ে ধৰি লওক তাত থাকিব বা আপোনাৰ সি যোনে ৰাখিব তাক সেই হয়তো আপোনাৰ মানে তাৰ কথামতে শুনি থাকে কাম কৰি থাকে আপোনাৰ ইচ্ছা কৰিলে লাম্বা হৈ যাব পাৰে ইচ্ছা কৰিলে ছুটি হৈ যাব পাৰে তেনেকুৱা শক্তি কিছুমান থাকে যিটো ছাবস্ক্ৰাইবজনক আপোনাৰ মানে এই মানুহটোৱে আপোনাৰ মানে ইয়াৰ পৰা কেনেবাকৈ এৰা খাই পেলাই মানে গৈ পেলাই তেনেকুৱা জেগাত থিতাপি লৈ থকা নিচিনা লাগিছিল মানে এখন টেকৰ কাৰণে মনত এটা ভাৱ মোৰ মনৰ ভাৱধাৰাটোহে প্ৰকাশ কৰিছোঁ মই কাকো কোৱা নাই যে এইজনে সেইজন বা হয়তো চিনি পালে মই ক'ব নোৱাৰোঁ তেনেকুৱা এটা ইনচিডেণ্ট হৈছিল আৰু এইটো বস্তু মায়ঙৰ কাহিনী নহয় বাহিৰত মানে যিহেতু মায়ঙত সেইটো বস্তু আগতে আছিলে গতিকে মই বাহিৰত সেই মানুহজন লগ পোৱাৰ পিছত আৰু কিছুমান বস্তু দেখাৰ পিছত যিখিনি বস্তু আমাক গুৰুসকলে কৈছে মানে তাৰ এইখিনি বস্তু থাকে আৰু বস্তুখিনি মানে তেওঁ মানে আমাক দেখাই উঠিছে তো সেইটো মানে পাছত প্ৰমাণিত হ'ল নে সেইটো ঘোঁৰাবাঘ আছিলে সেইটো প্ৰমাণ নকৰাকৈ মানে গুচি আহিলোঁ বাট মোৰ যিখিনি আপোনাৰ এক্সপিৰিয়েঞ্চ বা যিখিনি গুৰুসকলৰ মুখৰ পৰা শুনিছিলোঁ সেইখিনি হিচাপত এনেকুৱা লাগে যে সেই মানুহজনে মানে সেই বস্তুটো হয় নেকি বুলি কিন্তু এইটো এটা মানে অলপ ছাছপেক্টজনক বস্তু গতিকে এইটো বস্তু এটা বহুত ডাঙৰ মানে বিতৰ্ক সৃষ্টি কৰিব পাৰে তো সেইটো কাৰণে মানে এইটো বস্তু এনে মই খোলাকৈ ক'ব নোৱাৰোঁ মানে এনেকুৱা লাগিছিল যেন আপোনাৰ
বস্তু এটা কোনোবাই ধৰি ৰাখি দিছিলে থৈ দিছিলে সেই বস্তু পলাই পলাই নিজা বগৰীকে আছে তেনেকুৱা লাগিছিল আচ্ছা সেই বস্তুখিনি টিকনি আছে বা আপোনাৰ টিকনি লাম্বাকে এনেকে থাকে ইমানমান লাম্বা হ'ব ইমানমান লাম্বা হ'ব টিকনি এনেকে থাকে আচ্ছা অলপ অসমৰ বাহিৰৰ নে ভিতৰৰ কাহিনী অসমতে আছে কিন্তু আপোনাৰ তেনেকুৱা মানে অলপ মানে ভাৱ হৈছিলে সেইটোৱে আৰু সেইটো এটা মানে সেই বস্তুটো সঁচা নে মানে সেইটো প্ৰমাণিত নহয় প্ৰমাণিত কৰিবৰ কাৰণে এসপ্তাহ আছিল সেইটোৱে ইয়াত বাট মানুহজনে মানে ইচ্ছা কৰি আমাক মানে হেৰি নকৰিলে মানে নেদেখালে কিছুমান বস্তু আচ্ছা নেদেখালে হয় নাজানো কিয় কিন্তু মই মায়ামৰ বুলি পিছত গম পাইছে আচ্ছা হয় সেইটো বহুত ইণ্টাৰেষ্টিং কাহিনী তেতিয়াহ'লে এইটো মানে কিন্তু আমি আৰু ছাছপেক্ট কৰিব নোৱাৰো বা এই কথাষাৰে মই ভিডিঅ'ত ক'ম যে এইখিনি এটা মোৰ মনৰ নিজৰ ভাৱহে কৈছোঁ এই কথাষাৰৰ জৰিয়তে মই কাৰো মনত দুখ দিবলৈ কথাষাৰ মই কোৱা নাই বা কোনোবাই যদি আপোনাৰ মোৰ কথাষাৰ দুখ পাইছে তাৰ বাবে মই বোলো তাৰ বাবে এতিয়া কি ক'ম এতিয়া আপোনাৰ তাৰ বাবে কোনেও ধৰি নাথাকে ঠিক আছে কাৰণ মোৰ মনৰ ভাৱ মোৰ কথাৰ উদ্দেশ্য এইটো নহয় যে কোনোবাই মনত দুখ পোৱা আঘাত কৰাৰ উদ্দেশ্য মনত আঘাত কৰা মোৰ উদ্দেশ্য নহয় সেইটো বস্তু মই বাৰে বাৰে ক'ম আৰু মোৰ মনৰ ছাছপেক্টটোহে মই প্ৰকাশ কৰিছোঁ সেইটো মই ক'লোঁ এবাৰ ঠিকে আছে তেতিয়াহ'লে তেনেকুৱা ধৰণৰ আপোনাৰ আছে লাইফত বহুত কিছুমান ইণ্টাৰেষ্টিং মানে কাহিনী যাৰ কাৰণে আপোনাৰ মই মোৰ মানে ছোৱালীৰ আপোনাৰ প্ৰথম জন্মদিনটোত উপস্থিত থকা নাই সেই বস্তুটো আপোনাৰ প্ৰেক্টিকেলি নিজ চকুৰে চাবৰ কাৰণে মই মোৰ আপোনাৰ ছোৱালীৰ মোৰ সন্তানৰ প্ৰথম জন্মদিনটো মই বাদ দি দিছোঁ সেই বস্তুটো নিজ চকুৰে দেখিবৰ কাৰণে এইটো সঁচা হয়নে নহয় প্ৰমাণ কৰিবৰ কাৰণে আচ্ছা কিন্তু মানুহজনে সেই বস্তু দেখাই নিদিলে প্ৰমাণ এটা নিদিলে মানে লক্ষণৰ পৰা গোটেইখিনি দেখালে কিন্তু আপোনাৰ চকুত সেইটো হয় তাৰমানে মোৰ চকুত প্ৰায় মানে হয় সেইটো মোৰ চকুত প্ৰায় 90% মানে সেইটোৱে হয় ঘোঁৰাবাক হয় সেইটোৱে হয় মানে 90% কাৰণ আপোনাৰ লক্ষণ আছে এটা বস্তুৰ লক্ষণ আছে সেই লক্ষণ গোটেইখিনি দেখা পালোঁ মানে কেৱল তেওঁ শক্তিটোৰ বাহিৰে গোটেইখিনি দেখা পালোঁ তেওঁ মানে তেওঁ শক্তিটো দেখাই দিম বুলি কৈছিলে আমাক দেখাই নিদিলে নাজানো কিয় আপোনালোকক দেখাই দিয়াহেঁতেনতো তেতিয়াহ'লে আপোনালোকে তাৰ এগেইনষ্টত কামটো কৰিলেহেঁতেনেই গতিকে তেওঁ গম পালে চাগে হ'ব পাৰে ভাবিব পাৰে বহুত কিবা কিবি বাট মানে এইটো চিন্তাধাৰালৈ গৈছিলোঁ মানে আচৰিত কিবা এটা মানে নিজ চকুৰে মানে আপোনাৰ চোৱাৰ আশাত যিটো মানে মানে বিশ্বাসযোগ্য কিছুমান বস্তু আছে এতিয়া মই যদিও কওঁ আপোনাৰ যে এইটো মিঠাতেলৰ তেল এইটো এনেকে দি দিয়াৰ লগে লগে বোলে এইটো বোলে আপোনাৰ বুলি কয় হেৰি হৈ গ'ল বোলে আপোনাৰ এইটো গিলাচ হৈ গ'ল যাদুত কৰিব পাৰে ভেলকি বাজি কৰিব পাৰে কিন্তু সন্মুখত চকুৰ আগত থকা মানুহ এটা আপুনি যদি নেদেখা হৈ যায় চকুৰ আগত থকা মানুহ এটা আপুনি যদি হাৱাত এটা বস্তু এনেকে লটকাই থাকিব পাৰে চকুৰ আগত আপুনি এটা অজীৱ পদাৰ্থ এতিয়া এই মনডালৰ কোনো ধৰণৰ এটা এক্সাম্পল দিছো জীৱ নাই সি যদি এনেকে ঘূৰি ফুৰে আপুনি এইখিনি কি নিজে প্ৰত্যক্ষ কৰি আহিছে এনেকুৱা কিছুমান সেইখিনি বস্তু মই বেলেগৰ ইনফৰমেশ্যনৰ দ্বাৰা মই দেখিছো বাট আপোনাৰ মানে নিজ চকুৰে মই সেই মানুহজনৰ তাত যায় মানে চাব বিচাৰিছিলো আচ্ছা কিন্তু আপোনাৰ আগত এইখিনি দেখুৱাই নিদিলে মোৰ আগত দেখুৱাই দিয়া নাই কিন্তু বেলেগৰ আগত তেওঁ এইখিনি দেখুৱাইছে বেলেগৰ আগত তেওঁ নহয় তেওঁ মানে কি ক'ম কাহিনী ওলাই যায় বহুত কাহিনী মানে তেওঁ বেলেগক দেখাইছে মানে আপোনাৰ তেওঁৰ বস্তু বেলেগৰ হাতত আছে তো বেলেগে সেই বস্তুটো মানে দেখিছে ইউজ কৰি আছে আচলতে তেনেকুৱা টাইপ ইউজ কৰা বুলি ক'ব পাৰে আপুনি ঠিক আছে কিন্তু সেই বস্তুটো সঁচাকৈ যে আপোনাৰ ইউটিলাইজ হৈ আছে সেই শক্তিটোৱে যে সঁচাকৈ কিবা এটা কাম কৰি আছে সেই বস্তুটো ভিডিঅ'ত মিছা হ'ব পাৰে তো আপোনাৰ ভিডিঅ'ত দেখাৰ পিছত নিশ্চয়কৈ চাবৰ কাৰণে গৈছিলোঁ বা সপ্তাহ ৰখিলোঁ নেদেখা
আচ্ছা নাজানো বস্তুটো তেনেকুৱা মানে ইচ্ছা কৰাহেঁতেন হয়তো কৰিব পাৰিলেহেঁতেন বাট বাহানা বনালে বৰষুণ হোৱা নাই কিবা হোৱা নাই কিবা হোৱা নাই বাট আমাৰ বেলেগ উদ্দেশ্য একো নাছিলে কেৱল এটা আচৰিত চবেই বিচাৰে আজি যদি আপুনি এটা আচৰিত পায় এতিয়া এটা সংকট হৈ দিয়া গৈছে কথাটো কৈছে সংকট যদি নিজে নিজে বুজি থাকে আপুনি একো নকৰাকে কোনো ধৰণৰ হাৱা চাৱা নাথাকে সেইটো আপুনি কি বুজিব এটা আচৰিত নহয় জানো ৰাইট তো তেনেকুৱাই কিবা এটা আমি চাব গৈছিলোঁ যেতিয়া বহুত বা হয় মানে আচৰিত কিবা এটা চাব গৈছিলোঁ মানে সেইটো বস্তু ঠিক আছে আপোনাৰ জোৰ বস্তু জোৰ বস্তু ততে থাকক আমাৰ তাৰ লগত কোনো লেনদেন নাই যেনেকে আছে তেনেকে আছে শান্তিত থাকক কেৱল সেই বস্তুটো কিবা এটা সত্যতা আমি মানে নিশ্চয়কৈ প্ৰভাৱিত কৰিব গৈছিলোঁ কিন্তু আপোনাৰ বস্তু নেদেখা সত্য তেনেকে আমি বহুত মানে সেইটো কাৰণে আপোনাৰ নিজৰ ছোৱালীজনীক মানে আপোনাৰ যিবিলাক বাৰ্থডেটো আপুনি ফাৰ্ষ্ট বাৰ্থডেটো মিছ কৰি পেলাই আপুনি সেইটো কাৰণে গৈছিলে সেই বস্তুটোৰ কাৰণে হয় হয় পইচা পাতি বহুত খৰচা হৈছে আচ্ছা আপোনাৰ এটা সম্পূৰ্ণ বেলেগ এৰিয়াত গৈ 7 দিন থাকিব লগা হৈছে ধেমালি নহয় কিন্তু এদিনত অহা কথা আছে তেনেকুৱা ধৰণৰ আপোনাৰ বিভিন্ন ধৰণৰ আমি পাইছোঁ মানে ইনচিডেণ্ট আৰু কিছুমান আপুনি হেৰি কৰে নি বাতি চালন বা বেট চালনটোতো কৰে বাতি চালনো কৰে নি আপুনি আছে আপোনাৰ তোলা আশী মানুহ লাগে তো আপোনাৰ এই তোলা আশী আপোনাৰ হ'লেও নহ'ব সকলো মত্ত শক্তিয়ে সকলো মানুহৰ গাত কাম নিদিয়ে তো কাম দিব পৰা তেনেকুৱা মানে মানুহ লাগে তেতিয়া তোলা আশীৰ যোগেদি বাতি চালনৰ যোগেদি এইটো কৰিব পৰা যায় মানে হেৰি হিচাপত আপোনাৰ এইটো বাতি চালনটো একচুৱেলি কিবা বস্তু হেৰালে বা আপোনাৰ ঘৰত কিবা পুতি থোৱা বস্তু উলিয়াবৰ কাৰণে তাৰপিছত আপোনাৰ আগতে মানুহে চুৰ কৰাৰ কাৰণে ব্যৱহাৰ কৰিছিলে কিন্তু আজিকালি এইটোতো আৰু এইটো আইন নহয় এইটো আপোনাৰ আইনৰ বস্তু কিন্তু আপোনাৰ ঘৰত কিবা বস্তু বেয়া বস্তু থাকিলে নোলোৱাকে তেনেকুৱা ধৰণৰ আপোনাৰ কামবিলাক আপোনাৰ বাতি চালনৰ দ্বাৰা হয় আপুনি কৰিছেনে কেতিয়াবা নাই মই এইটো আছে বস্তুখিনি মই কৰা নাই কাৰণ তোলা আশী মানুহ মই পোৱা নাই মোৰ মানে আপোনাৰ সম্ভৱ এনেকে হ'লেও নহ'ব এতিয়া মানুহ এজন কিবা এটা বস্তুত জড়িত হোৱাৰ লগে লগে আপোনাৰ বহুত টাৰ্ম এণ্ড কণ্ডিশ্যন আহি যায় এইবিলাক বস্তু বহুত গুপ্ত বস্তু চিক্ৰেট বস্তু বহুত আপোনাৰ মহত্ব থকা বস্তু বা আপোনাৰ এইটো বস্তু আপোনাৰ বহুত ৰিস্ক আছে গতিকে আপোনাৰ এনেই এটা বস্তু কৰি দিব নোৱাৰে তাৰ কাৰণে বহুত চাই চিন্তি হেৰি কৰিব লগা হয় ঠিকে আছে আপোনাৰ লগত কথা পাতি বহুত ভাল লাগিলে এবছৰৰ পাছত আমি লগ পাইছোঁ আপুনি টাইম দিয়াৰ কাৰণে সময়খিনিৰ কাৰণে মই আকৌ আপোনাক এবাৰ ধন্যবাদ জনাইছোঁ আৰু আপোনাৰ নাম্বাৰটো মই আকৌ ফ্লেছ কৰি দিম ইয়াতে আকৌ নাম্বাৰটোত আপোনাক ফোন কৰিব মানুহ আহিব যিখিনি মানুহ সমস্যাৰ সন্মুখীন হৈ আছে মই ভাবোঁ আপুনি তেওঁলোকক কিবা সমাধান দিব পাৰিব বুলি তো আপোনালৈ শুভেচ্ছা থাকিলে আৰু আপুনি টাইম দিয়াৰ কাৰণে অশেষ ধন্যবাদ থেংক ইউ so much